to Ranjita's videos মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ দ্ৰুত পাঠৰ সাধু চাৰি দীঘল ঠেঙীয়া সাধুৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিবা। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকৰ সাধু কিতাপৰ আগৰ ভিডিঅ' তোমালোকৰ 3 লৈকে সাধু 3 লৈকে প্ৰশ্নৰ উত্তৰ ভিডিঅ' মোৰ চেনেলত আছে। তোমালোকে চোৱা নাই যদি চাই ল'বা। আজিৰ ভিডিঅ' আলোচনা কৰো। অনুশীলনীত চোৱা 1 নং একোটিকৈ বাক্যত উত্তৰ লিখা। ক বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি কাৰ কথা কৈছে? উত্তৰ বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি বৰষুণক কৈছিল। অথবা তোমালোকে লিখিব পাৰিবা বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি বৰষুণৰ কথা কৈছে। ঠিক আছে। খ চোৱা ভাত ঘুমটি মানে কি? উত্তৰ চোৱা ভাত ঘুমটি মানে হৈছে ৰাতি ভাতৰ ভৰত অহা গধুৰ টোপনি। গ প্ৰশ্ন চোৱা চোৰে কোনটো গৰু ভাল সেই কথা কেনেকৈ উমান ল'ব খুজিছিল? গ উত্তৰ চোৱা যিটো গৰু টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব বুলি চোৰে এনেদৰে উমান ল'ব খুজিছিল। ঘ প্ৰশ্ন চোৱা বুঢ়ীৰ গোহালিত বাঘটো কিয় সোমাই আছিল? উত্তৰ বুঢ়ীৰ গোহালিত বাঘটো গৰু খাবলৈ সোমাই আছিল। এতিয়া আমি 2 নঙৰ আলোচনা কৰো। চমু উত্তৰ দিয়া। ক প্ৰশ্ন চোৰে কেনেকৈ বাঘটোক চিনিব পাৰিছিল? উত্তৰ চোৱা চোৰে হাতত নেগুৰডাল পিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ। এনেদৰে চোৰে বাঘটোক চিনিব পাৰিছিল। খ প্ৰশ্ন বাঘবোৰে কিয় মেল পাতিছিল? উত্তৰ বাঘ হাবিত সোমাই তাক পেপা কৰাই পোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক'লে। সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতি আলচ কৰিলে যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা কৰাৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত বুলি মেল পাতিছিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰো। গ প্ৰশ্ন চোৱা চোৰে কি বুদ্ধিৰে বাঘক ভয় খুৱাইছিল? উত্তৰ চোৱা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে। খৰা চাবি চাবি চাবি। খৰা বাঘে ভাবিলে আকৌ পেপা কৰাই আনবোৰক এৰি মোকেহে ধৰিব বুলি ভাবি বাঘে ভয় খাই হাবিৰ ফালে পলাইছিল। চোৰে এনেদৰে বুদ্ধি কৰি বাঘক ভয় খুৱাইছিল। এতিয়া আমি 3 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰো। 3 নঙত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল? ক এ প্ৰভু দীঘল ঠেঙীয়াই নেপায় যেন। 3 নং কৰ উত্তৰ চোৱা উক্ত কথাষাৰ বুঢ়ীয়ে ভগৱানক কৈছিল। খ চোৱা খৰা চাবি চাবি। উক্ত কথাষাৰ চোৰটোৱে খৰা বাঘক কৈছিল। আমি প্ৰশ্ন উত্তৰতো পাইছিলো হয়নে? এতিয়া 4 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 4 নঙত দিয়া হৈছে খালী ঠাই পূৰ কৰা। ক এইটো বৰ লাজৰ কথা হ'ল সিহঁত বনৰ ৰজা। ইয়াত বনৰ বুলি লিখিবা। খ চোৱা ই কম গৰু নহয় ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। গ চোৱা দুয়ো দীঘল ঠেঙীয়া ভাবি ভয়ত ততমত এৰিলে। ঘ চোৱা দুকুৰিমান বাঘে পেপা কৰাক বিচাৰি চলাথ কৰিলে। ঠিক আছে, মই তোমালোকক লিখিও দেখাই দিম। মই লিখিয়ে থৈছো। কত লিখিবা বনৰ, খত লিখিবা পিঠিত, গত লিখিবা ততমত, ঘত লিখিবা চলাথ। ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰী, আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই নতুন ভিডিঅ' দি থাকিম, তোমালোকে প্ৰথমতে নটিফিকেশন পাবা। আজি মই ইয়াতে সমাপ্ত কৰিলো। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।